জামুগুৰিহাটত পবিত্ৰ ঈদ উল ফিতৰ উদযাপন দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাৰে পৰা পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিছে। এই উপলক্ষে আজি পুৱা জামুগুৰিহাটৰ বাকুলা গাঁৱৰ ৰাজহুৱা ঈদগাহ মৈদাম প্ৰাংগণত ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ সমূহীয়া নামাজ আদায় কৰি ইজনে সিজনক শান্তি ভাতৃত্ববোধৰ শুভেচ্ছা জ্ঞাপন কৰে। চাওক এয়া জামুগুৰিহাটৰ পৰিৱেশ। শুভক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা ঈদ মুবাৰক জনাইছো। আজি জামুগুৰি অঞ্চলৰ এখন সংস্কৃতিবান গাঁও, ইছলাম ধৰ্মত দীক্ষিত এখন আগশাৰী অসমীয়া গাঁও বাকলাত সমূহীয়া নামাজৰ পূৰ্বে অনুষ্ঠিত এখনি চমু সভাত আমি উপস্থিত থাকিবলৈ পাই বা আমাক সম্বৰ্ধনা জনোৱাৰ বাবে আমি বাকলাবাসীৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জনাইছো। আৰু এই পবিত্ৰ সমূহীয়া নামাজৰ সাক্ষী হ'বলৈ পায়ো নিজকে ধন্য মানিছো। আমাৰ মাজত ৰঘু বৰাই হওক, পদ্মেশ্বৰ মিলিয়ে হওক, মতি কুমাৰ নেৱাৰে হওক, কেইবাজনো সমাজৰ বিভিন্ন অংশত কাম কৰা ব্যক্তি আমাৰ লগতে আহি ইয়াত উপস্থিত হৈছিল। আৰু আশা ৰাখিছো যে ঈদৰ এই পবিত্ৰ ক্ষণত আমাৰ এই অঞ্চলটোত ভাতৃত্ববোধ বৃদ্ধি পাব। ইতিমধ্যে আছেই আমি সকলোৱে ভাই ককাই নিচিনাকৈ ইয়াত বসবাস কৰি আছো, একেডাল সংস্কৃতিৰ বান্ধোনেৰে আমি বান্ধ খাই আছো। এই বাকলা গাঁওখন ইতিমধ্যে যথেষ্ট আগবাঢ়িছে। ইয়াত ক্ৰীড়া, সংস্কৃতি, কলা সকলো দিশতে বাকলাৰ গাঁৱে অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ক্ৰিকেট খেল এতিয়া সমগ্ৰ অসমৰ বাবে বিখ্যাত। সমগ্ৰ অসমৰ মানুহে বাকলাত প্ৰতি বছৰে অনুষ্ঠিত হোৱা সীমিত অভাৰ খেলৰ বিষয়ে জানে। গতিকে আশা ৰাখিছো বাকলা গাঁওখন আৰু সমৃদ্ধ হ'ব এই পবিত্ৰ ক্ষণত, এইটো আশা ৰাখিছো। আৰু সকলোকে পবিত্ৰ ঈদৰ পুনৰ শুভেচ্ছা জনাইছো। ধন্যবাদ। আমি এমাহ সম্পূৰ্ণ অনাহাৰে থাকি ৰোজা পালন কৰাৰ পিছত আজি অতিশয় আনন্দৰ এটি দিন উপভোগ কৰিবলৈ পাইছোঁ। এইটো আমাৰ বাবে পৰম আনন্দৰ বিষয় যে আমি সমূহীয়াভাৱে আমাৰ দুখন সমাজ আছে ইয়াত, জনসংখ্যা বৃদ্ধি বেছি কাৰণে আমাৰ দুটা ভাগত দুটা মছজিদত নামাজ পঢ়িব লগা হয়। কিন্তু আজি আমি একেলগে দুয়ো জামাতে নামাজ পঢ়ি ঐক্য সংহতি জীয়াই ৰখাৰ আমি চেষ্টা কৰিলোঁ। আৰু বিশেষ বিষয়টো হ'ল আজি আমি আমাৰ অঞ্চলৰ কেইগৰাকীমান বিভিন্ন জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিক এই ঈদগাহ মেহফিললৈ আমন্ত্ৰণ জনাই তেখেতসকলক আমাৰ প্ৰীতি ভৰা শুভেচ্ছা আৰু সম্বৰ্ধনা জনাই আমি এক শংকৰ আজানৰ সমন্বয়স্থলীৰ যি নিদৰ্শন, সেই নিদৰ্শন সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰিবৰ বাবে আমি চেষ্টা চলালোঁ। ইতিমধ্যে সেই সম্বৰ্ধনা অনুষ্ঠানো হৈ গ'ল আৰু এয়াই আজিৰ আমাৰ ঈদৰ বিষয়। ব্যুৰ ৰিপৰ্ট, অসম টুডে।